খৈৰাবাৰী ব্ৰিলিয়ান্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উত্তীৰ্ণৰ হাৰ 100%। স্কুলখনৰ অধ্যক্ষ অতুল বৰুৱাই জানিবলৈ দিয়া মতে 162 গৰাকীৰ ভিতৰত 162 গৰাকীয়ে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হয়। প্ৰথম বিভাগত 86 গৰাকীয়ে, ইয়াৰ 5 গৰাকীয়ে 85%ৰ ওপৰত নম্বৰ লৈ উত্তীৰ্ণ হৈছে। বিদ্যালয়খনৰ ছাত্ৰ প্ৰজ্ঞান বড়োই 89% শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱাত বিদ্যালয়খনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। খৈৰাবাৰী প্ৰেছ ক্লাবৰ পৰাও বিদ্যালয়খনৰ পৰা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা প্ৰজ্ঞান বড়োক গামোচাৰে শুভেচ্ছা জনোৱা হয়। উচ্চতৰ মাধ্যমিক শাখাৰ সামগ্ৰিক ফলাফল বৃহত্তৰ খৈৰাবাৰীৰ ভিতৰত অতি উৎসাহজনক হোৱাত ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকসকল উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। ব্ৰিলিয়ান্ট ছিনিয়ৰ ছেকেণ্ডাৰী চৌহদত প্ৰতিকূল বতৰতো উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক লৈ আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। বিদ্যালয় কৰ্তৃপক্ষই একাংশ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে। ছিনিয়ৰ ছেকেণ্ডাৰীৰ ভিতৰত শ্ৰেষ্ঠতম নম্বৰ লাভ কৰা প্ৰজ্ঞান বড়োক লৈ খৈৰাবাৰী চহৰত এক বিশাল ৰেলী উলিওৱা হয়। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। তোমার কি আছে?